এয়া ৰাতিপুৱাই মই টেঙাকেইটা দেখি ৰখিব নোৱাৰিলোঁ, মানে ইমানেই ভাল পাওঁ টেঙা খাই, নিজে অকলে কাটি খাই দিলোঁ। আৰু মানুহজনে পূজা কৰি আছে। আৰু এয়া মায়ে কাপোৰবোৰ ধুব লৈছে, পৰ্দাবোৰ। ঘৰত কাইলৈ সকাম আছে আইতা ককাৰ। আৰু খাই মেলি আমি মেডিকেল আহিলোঁ। মেডিকেলত অলপ মেডিচিন ল'ব আছিলে, মেডিচিনখিনি লৈ আহিলোঁ। আৰু মেডিকেলৰ পৰা অহা আমাৰ ঘৰলৈ অহা ৰাস্তাটো অলপ ভিডিঅ' কৰি থলোঁ। আৰু এয়া বজাৰত সোমালোঁ। আমাৰ ঘৰৰ ওচৰতে বজাৰ বহে, ৰাস্তা কিনাৰতে। আৰু এই গাহৰি ল'লোঁ। গাহৰি খাই খুবেই ভাল পায় মানুহজনে। গাহৰি ল'লে, লাই শাক ল'লোঁ। এয়া ঘৰত আহি পিনে দেখিছোঁ ধান আনিছে, ঘৰৰ খেতি। আৰু এয়া মায়ে সকামৰ কাৰণে নিমকি বনাই আছিলে। এয়া নিমকি হৈ গ'ল। আৰু লগতে নাৰিকলৰ লাডু বনোৱা হ'ল অলপ। আৰু মই ওপৰত আহি গাহৰি বইল কৰিছোঁ। গাহৰিখিনি অলপ বইল কৰি ল'লোঁ আৰু এয়া ভাজিছোঁ। একো মছলা দিয়া নাই, পিঁয়াজ নহৰু দি পিনে। আৰু মানুহজনে চাই থৈ গৈছেহি কেনেকৈ বনাইছোঁ। আৰু আমাৰ এই কুকুৰটোৱে মানে খুব ভাল পায় গাহৰি গোন্ধটো। সিও আহি উপস্থিত হৈ পিনে শুঙি আছেহি, গোন্ধ লৈ আছে। এয়া লাই শাক দিলোঁ গাহৰিত। এয়া মাংস হৈ গৈছে, গাহৰি আৰু লাই শাক। আৰু মায়ে ভাত বাঢ়ি দিলে। এয়া মাহঁতলৈ মাছ ফ্ৰাই কৰা হ'ল। মাহঁতে গাহৰি নাখায়, আমি তিনিটাই গাহৰি খাওঁ। গাহৰিটো খাবলৈ ভালেই হৈছিলে, লাই শাক গাহৰি। সেয়াই আমি তিনিটাই খালোঁ আৰু সেয়াই, বাই।